রকিবুল হোসেন হল এক্সপায়ারি ডেট পার হওয়া মেডিসিন, তার কোনো ভ্যালু নাই। আজমল সাহেবর এক্সপায়ারি হয়ে গেল, এতে আরও রাইজে গ্রহণ নকরে। ধুবুৰী লোকসভাৰ মানুহ ইমান বুৰ্বক নহয় যে ৰকিবুল 15 বছৰ সুপাৰ পাৱাৰ মন্ত্ৰী থাকোঁতে সংখ্যালঘু মানুহৰ কাৰণে একো কৰিব নোৱাৰিল। তেখেত ফৰেষ্ট মন্ত্ৰী আছিল, ভিজিআৰ পিজিআৰৰ মাটি 1 ইঞ্চিও তেখেত পাট্টালেন দিব নোৱাৰিল। VTETৰ গোষ্ঠী সংঘৰ্ষৰ কথা আপোনালোকৰ সকলোৰে মনত আছে। তেতিয়া সি সাউথ আফ্ৰিকালৈ গৈছিল খেল চাবলৈ। তাত জাৰা পাগলা ওৰফে প্ৰদীপ বৰ্মা BPFৰ বিধায়ক, তাৰ PSO পাব্লিকক গুলিয়াইছিল। সেই কাউণ্টাৰ আমি প্ৰতিবাদ কৰিছিলোঁ, মোকো ধমকি দিয়েছিল তেতিয়া মই জিলা পৰিষদৰ চেয়াৰমেন কংগ্ৰেছৰ। তো এইজন ব্যক্তি ধুবুৰী লোকসভাত এইবাৰ উচিত শিক্ষা দিব, আৰু ইয়াক কোনে পঠাইছে, ইয়াত কি পঠাইছে এইবাৰ গম পাব ধুবুৰী লোকসভাত সমূহ ভোটাৰ ৰাইজক। যেহেতু মৌলানা বদৰুদ্দিন আজমল শাহ ডাঙৰীয়া পাৰ্লিয়ামেণ্টত সাৱলীলভাৱে বক্তব্য ৰাখে, তেখেত মাইনৰিটিক প্ৰতিনিধিত্ব কৰি মাইনৰিটিৰ কথা ধুনীয়াকৈ পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিছিল। আৰু ৰকিবুল হোসেন ডাঙৰীয়া বিধানসভাতো তেনেকুৱা ভূমিকা। টকশ্ব'ত মাইনৰিটিৰ পক্ষে এটা মাত মাতিব নোৱাৰা ব্যক্তি ইয়াত লোকসভাৰ টিকট বিচাৰিছে। মেডিচিন যেনেকুৱা এক্সপায়াৰি ডেট পাৰ হ'লে কোনো ভেলু আছে জানো? কোনো মূল্য নাই। ৰকিবুল হোসেন হল এক্সপায়াৰি ডেট পাৰ হোৱা মেডিচিন, তাৰ কোনো ভেলু নাই। আগৰ ৰকিবুল 15 বছৰীয়া ছুপাৰ মন্ত্ৰী, আৰু বৰ্তমানৰ ৰকিবুলৰ মাজত আকাশ আৰু পাতাল পাৰ্থক্য। তো যোৱাকালি মই এটা বস্তু চালোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আমাৰ ধুবুৰীৰ যিজন বিধায়ক নজৰুল ইছলাম, তেওঁ মানে কৈ আছে যে মানে ৰকিবুল হোসেন চাহাবৰ মেডিচিনৰ এক্সপায়াৰি ডেট হৈ গৈছে। তেতিয়া আপোনালোকে কওক, মেডিচিনটো বজাৰত ওলোৱাই নাই, আগে এক্সপায়াৰি কেনেকৈ হ'ব? আজমল সাহেব 15 বছৰৰ পৰা মেডিচিন হিচাপে চলি আছে, তেওঁৰ এক্সপায়াৰি ডেট হৈছে। আজমল সাহেবৰ এক্সপায়াৰি হৈ গ'ল, এতিয়া আৰু ৰাইজে গ্ৰহণ নকৰে। আমাৰ কেণ্ডিডেট বজাৰত নমাই নাই, এতিয়াহে কেণ্ডিডেটৰ মেডিচিনটো নামিব। 3 কোটি টকা ঘূৰি যোৱা বুলি মই সংবাদ মাধ্যমত পাইছোঁ। তেওঁ 3 কোটি 60 লাখ নে কিমান ঘূৰি গৈছে, এইখিনি মই সংবাদ মাধ্যমত পাইছোঁ। কিন্তু তেওঁতো আমাৰ জলেশ্বৰত, বেলেগ সমষ্টিৰ কথা মই নাজানো, মই জলেশ্বৰৰ বিধায়ক। জলেশ্বৰ সমষ্টিত তেওঁ এনেকুৱা এটা কাম দেখাই দিয়ক যে এই কামটো মই কৰিছোঁ। এটা কাম, 1 টকাৰ কামো এটা দেখাব নোৱাৰে। কেৱল তেওঁৰ পুঁজিটো, তেওঁৰ যিবিলাক সাংগ-পাংগ, তেওঁৰ আশে পাশে থকা মানুহ, তেওঁলোকে ভগাই মিলি খাইছে। কেনে মই বিধায়ক, মই ক'ব পাৰোঁ যে এইটো কাম কৰিছোঁ, মই দেখাই দিম। 3 বছৰে বিধায়ক আছোঁ, আগতো আছিলোঁ বিধায়ক। কিন্তু এই 3 বছৰ ক'ত ক'ত কাম কৰিলোঁ মই দেখাই দিম, মোৰ হাতত আছে। কিন্তু তেওঁ দেখাব নোৱাৰে। গতিকে এইবিলাক মাৰি কাটি খোৱা মানুহ বহুতৰ খালে তেনেকুৱা। এতিয়া আৰু ৰাইজে বুজি পাইছে যে তেওঁ BJP দলৰ লগত গোপন মিতিৰেলি কৰি তেওঁ চলি আছে। আজি মৌলানা বদৰুদ্দিন চাহাবে, যোৱাকালি মই যিটো তেওঁৰ এই নজৰুল ইছলামৰ কথা ক'লোঁ যে আমাৰ বিধায়ক, তেওঁ মানে এটা কথা কৈ আছে যে হেমন্ত বিশ্ব শৰ্মাৰ লগত ৰকিবুল হোসেন চাহাবৰ ডেইলি এবাৰ ফোনত কথা হয়। এই কথাবিলাক ৰাইজে গম পাইছে নহয়, কাৰ লগত কথা হয়, এই কথা ৰাইজে ইতিমধ্যে গম পাইছে। এতিয়া আৰু এই মানে মিডিয়াৰ আগত আহি ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। ৰাইজ বুজি পাইছে, এইবাৰ শিক্ষাটো দিব। আহিব নোৱাৰে, খুব ভাল পজিশ্যন হ'ব আমাৰ কেণ্ডিডেটৰ। আমি যিমানখিনি আজিলৈ যিমানখিনি পাব্লিকৰ পৰা সঁহাৰি পাইছোঁ, ইয়াৰ আগে পিছে মই বহুতকেইটা লোকসভা নিৰ্বাচনত জড়িত আছোঁ, কিন্তু এনেকুৱা উৎসাহ আৰু এনেকুৱা সঁহাৰি মই পোৱা নাছিলোঁ এইবাৰ যিটো পাইছোঁ। আমাৰ দলৰ AIDF দলৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া 10,90,000-ৰ পৰা 11 লক্ষ ভোট পাই আছে। কংগ্ৰেছে মেক্সিমাম, কিছু কংগ্ৰেছ আছে নথকা নহয়, ধুবুৰীৰ আম পাব্লিক তেখেতক ভোট নিদিয়ে, কাৰণ তেখেতৰ কাৰণে অসমৰ কংগ্ৰেছটো শেষ হৈ গৈছে। আৰু শেষ হোৱাৰ পথত আব্দুল খালেক ডাঙৰীয়া সিদিনা পদত্যাগ কৰিছে। ৰকিবুল হোসেনে কৈছে, মই কওঁ আৰু যিমান কংগ্ৰেছী আছে, দুলু আহমেদ বৰুৱা ডাঙৰীয়া আৰু যিমান কংগ্ৰেছী পদত্যাগ কৰিছে, অকল ৰকিবুলৰ অত্যাচাৰত, ৰকিবুলৰ অতিষ্ঠ হৈ জিতেন্দ্ৰ সিঙৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছ কিন্তু শূন্য হৈছে। গতিকে কংগ্ৰেছে বেছি ভোট নাপায়। আজিৰ ডেটত যদি ভোট হয়, আজমল ডাঙৰীয়া কমচে কম 5 লাখ ভোটত জিকি আছে।